অৰুণোদয় আঁচনিৰ বহুতো হিতাধিকাৰীয়ে চাগে এই মাহৰ যি 10,000 টকা 12,000 টকা অৰুণোদয় আঁচনিৰ টকা তেওঁলোকে লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। হিতাধিকাৰীসকলে তেওঁলোকৰ পইচা উঠাবৰ বাবে তেওঁলোকে বেংকলৈ গৈছে, কিন্তু বেংকৰ পৰা তেওঁলোকে বিমুখ হৈ ঘৰলৈ উভতি আহিবলগীয়া হৈছে। অৰুণোদয়ৰ পইচা তেওঁলোকৰ একাউণ্টত সোমোৱা নাই। কিন্তু কিহৰ কাৰণে চৰকাৰে দিয়া এই যি 1200 টকা তেওঁলোকৰ একাউণ্টত এইবাৰ সোমোৱা নাই, সেই কথাখিনি জানিলে আপোনালোকে আচৰিত হৈ পৰিব। আৰু কিমান দিনলৈকে হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ একাউণ্টত নোসোমাই আপোনালোকে অৰুণোদয় আঁচনিৰ লাভালাভ উঠাব নোৱাৰিব? কিহৰ বাবে উঠাব নোৱাৰিব সেই কথাখিনি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আপোনালোকে অৰুণোদয়ৰ আঁচনিৰ পইচা আহি থকা সময়ত আপোনালোকে লাভ নকৰিবই নেকি, সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোত ভালকৈ চালে গম পাব পাৰিব। এতিয়া আহিলোঁ মূল বিষয়টোলৈ। আপোনালোকে সকলোৱে হয়তো গম পাইছে যে পঞ্চায়ত নিৰ্বাচনলৈ আৰু বেছি দিন নাই। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচন আয়োগৰ ফালৰ পৰা যি নিয়ম আছে সেই নিয়ম অনুসৰি আপোনালোকে গমেই পায় নিৰ্বাচনৰ আগত চৰকাৰী কোনো ধৰণৰ সা সুবিধাসমূহ যিসকল ভোট দিয়া নাগৰিক, অসম ভাৰতৰ যি নাগৰিক সেই নাগৰিকসকলক দিয়া নহয়। সেই নাগৰিকসকলক সেই সা সুবিধাৰ পৰা বঞ্চিত কৰা হয়। সেই সা সুবিধাবোৰ তেওঁলোকৰ পৰা উঠাই লোৱা হয়। যিহেতু নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনৰ আগমুহূৰ্তত অৰুণোদয় আঁচনিৰ যি সুবিধা সেই অৰুণোদয় আঁচনিৰ সুবিধা বৰ্তমান বন্ধ কৰি দিয়া হৈছে। গতিকে এইবাৰ বহু মহিলাই সেইবাবে অৰুণোদয় আঁচনিৰ টকা উঠাবলৈ বেংকলৈ গৈ তেওঁলোকে বিমুখ হৈ ঘৰলৈ উভতিবলগীয়া হৈছে। আপোনালোকক জনাওঁ যে অৰুণোদয় আঁচনিৰ যি পইচা বৰ্তমান আপোনালোকৰ একাউণ্টত সোমোৱা নাই, সেই একাউণ্টৰ পইচা আপোনালোকে আৰু 4 মাহ পাছত আপোনালোকৰ একাউণ্টলৈ আহিব। এতিয়া যিখিনি টকা আপোনালোকে পোৱা নাই সেই টকাবোৰ একেলগে খুব সম্ভৱ 4 মাহৰ পাছত আপোনালোকৰ একাউণ্টত আহি সোমাবগৈ। গতিকে আপোনালোকে ভয় খাবলগীয়া একো তাতে কথা নাই যে আপোনালোকৰ অৰুণোদয়ৰ নাম কাট খাই গৈছে নেকি, আপোনালোকৰ একাউণ্টত আৰু পইচা নোসোমাবই নেকি। যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচন সমাগত হৈ থকাৰ বাবেই এনেধৰণৰ কিছু অসুবিধা আপোনালোকে সন্মুখীন হ'ব পাৰে। আপোনালোকৰ যি টকা সেয়া টকা আপোনালোকে হয়তো লাভ নকৰিব পাৰে। গতিকে এই বিষয়ে চিন্তা কৰিবলগীয়া একো কাৰণ নাই। তাৰ লগতে যদি নিৰ্বাচন আয়োগৰ ফালৰ পৰা অনুমতি দিয়ে হিতাধিকাৰীসকলক যি অৰুণোদয়ৰ পইচা সেই অৰুণোদয়ৰ পইচা তেওঁলোকক দিয়া হ'ব, তেতিয়াহ'লে আপোনালোকৰ যি প্ৰাপ্য টকা অৰুণোদয় আঁচনিৰ যি টকা চৰকাৰে দিয়া যি সুবিধা সেই সুবিধা আপোনালোকে লাভ উঠাবলৈ সক্ষম হ'ব। গতিকে বৰ্তমান আপোনালোকে সকলোৱে হয়তো গমেই পালে যে অৰুণোদয় আঁচনিৰ বাবে কিহৰ বাবে আপোনাৰ বৰ্তমান একাউণ্টত টকা সোমোৱা নাই, কিহৰ কাৰণে অৰুণোদয় আঁচনিৰ টকাৰ পৰা এইবাৰ আপোনালোকে বঞ্চিত হ'বলগীয়া হৈছে। গতিকে আপোনালোকে নিৰাশ নহয়, কেইমাহমানলৈ ধৈৰ্য ধৰক, পুনৰ আপোনালোকৰ অসুবিধা হ'ব, সকলোবোৰ সমাধান হ'ব। নিৰ্বাচন যোৱাৰ পাছতেই আগৰ দৰে আপোনালোকৰ একাউণ্টত টকাসমূহ সোমাব বুলি মই আশা কৰিছোঁ। বাকী খবৰসমূহ মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। যিবোৰ খবৰ আহে সেই খবৰবোৰ মই আপোনালোকক দি যাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ।